নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্যটা বিশেষ খবৰ এবাৰ জোৰহাটত ভয়ংকৰ হানি ট্ৰেপিংৰ ঘটনা হানি ট্ৰেপিংৰ জালিয়াতি কৰি এবাৰ এগৰাকী 60 ঊৰ্ধৰ ব্যক্তিক কৰা হৈছে বলি আৰু ইয়াৰ পিছতে এইগৰাকী ব্যক্তিৰ পৰা লুটিছে লাখ লাখ টকা আৰু এই ঘটনাত নাম সাঙুৰ খাইছে কেইবাগৰাকীও ব্যক্তিৰ এবাৰ জোৰহাটৰ আসুৰ সাধাৰণ সম্পাদকৰ নাম সাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে জোৰহাটৰ আসুৰ কি সম্পৰ্ক আছে এতিয়া হানি ট্ৰেপিংৰ সৈতে ইয়াক লৈ এতিয়া সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে কেইবাগৰাকীও ব্যক্তিৰ নাম এতিয়া পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে জনাইছো এই মুহূৰ্তত কবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্যটা ডাঙৰ খবৰ এবাৰ জোৰহাটত সংঘটিত হানি ট্ৰেপিংৰ ঘটনা হানি ট্ৰেপিংৰ দৰে এক ঘটনা সংঘটিত হৈছে এবাৰ জোৰহাটত আৰু ৰাজেশ আগৰৱাল নামৰ 60 ঊৰ্ধৰ ব্যক্তিৰ বলি হানি ট্ৰেপিংৰ এগৰাকী 60 ঊৰ্ধৰ ব্যক্তিক এই যি জাল সেই জালত পেলোৱা হৈছে আৰু লোকজনক জালত পেলাই লুটিছে লাখ লাখ টকা তেওঁৰ পৰা লুটি লৈ গৈছে আৰু সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড হৈছে গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডা নামৰ দুগৰাকীকৈ ব্যক্তিৰ নাম সাঙুৰ খাইছে যোৰহাট আসুৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইন নামৰ এগৰাকী ব্যক্তিৰ আৰু ইয়াৰ লগতে ৰিয়াজ হুছেইনক 2 জুলাইত থানাত হাজিৰ হোৱাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা আৰু গোচৰ উঠাই লবলৈও ভাবুকি দিয়াৰ অভিযোগ উঠিছে হানি ট্ৰেপিংৰ বলি হোৱা ব্যৱসায়িক এটা ডাঙৰ খবৰ আৰু এক ভয়ংকৰ জাল পতা দেখিবলৈ পোৱা গৈছে এতিয়া জোৰহাটত আৰু জোৰহাটত আচলতে হানি ট্ৰেপিংৰ দৰে যি ঘটনা সংঘটিত হৈছে এই ঘটনাৰ সৈতে জোৰহাটৰ আৰু কোন ব্যক্তিৰ সম্পৰ্ক আছে তাক লৈ এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিব কিয়নো শেহতীয়াকৈ ৰাজেশ আগৰৱাল নামৰ এগৰাকী ব্যক্তি এই ভয়ংকৰ জালিয়াতিৰ তেওঁ বলি হৈছে তেওঁৰ যি ঘটনা সংঘটিত হৈছে তেওঁৰ সৈতে তেওঁৰ পৰা প্ৰায় ইয়াৰ পূৰ্বে কেইবা লাখ টকা লুটি লৈ যোৱাৰ খবৰ আহি পৰিছে আৰু লোকজনক জালত পেলাই তেওঁলোকে এই টকা লুটিছে সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডা বুলি জানিব পৰা গৈছে আৰু এই সমগ্ৰ ঘটনাৰ লগত নাম সাঙুৰ খাইছে যোৰহাট আসুৰ এগৰাকী সাধাৰণ সম্পাদক ৰিয়াজ হুছেইন নামৰ ব্যক্তিগৰাকী আৰু ইতিমধ্যে তেওঁলোকৰ নাম সাঙুৰ হোৱাৰ পিছতে গোচৰ উঠাই ল'বলৈ ব্যক্তিগৰাকীক তেওঁ হানি ট্ৰেপিংৰ বলি হোৱা ব্যৱসায়ীগৰাকীক ভয় ভাবুকি খোৱাৰ গুৰুতৰ অভিযোগ উঠিছে যিহেতু লাখে লাখে টকা লুটি লৈ যোৱা হৈছে আৰু কোন জাতীয় সংগঠনৰ নেতা আচলতে জড়িত হৈ আছে হানি ট্ৰেপিংত তাক লৈ এতিয়া এনেদৰে বিভিন্ন চৰ্চা হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আমি যিহেতু জনাইছো যি চক্ৰটোৱে ৰাজেশ আগৰৱাল নামৰ ব্যক্তিগৰাকীৰ পৰা তেওঁলোকে ইতিমধ্যে ইয়াৰ পূৰ্বে যথেষ্ট টকা যিহেতু লুটি লৈ গৈছিল আৰু শেহতীয়াকৈ পুনৰ এই চক্ৰটোৱে প্ৰায় 47 লাখকৈ টকা আৰু এখন দোকান ভয় ভাবুকিৰে ল'ব বিচৰাৰ বাবে অৱশেষত যোৰহাট আৰক্ষীৰ কাষ চাপে ৰাজেশ আগৰৱাল আৰু এই খবৰ লাভ কৰাৰ পিছতে দুয়োগৰাকী ভাতৃ আমি দেখুৱাইছো এই মুহূৰ্তত আপোনালোকক সেই দুয়োগৰাকী ব্যক্তিৰ যি ফটো সেই দুয়োগৰাকী ব্যক্তিৰ আপোনালোকক দেখুৱাইছো ফটো আৰু এই দুয়োগৰাকী ধৃত অপৰাধী দুগৰাকীয়ে ইতিমধ্যে যিটো ভাতৃ গজানন আৰু নন্দ কিশোৰ এই দুগৰাকী ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰিছে হানি ট্ৰেপিংত কেইবাগৰাকীও ব্যক্তিৰ নাম সাঙুৰ খোৱাৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো আৰু আৰক্ষীৰ তদন্তত আৰু কোন ব্যক্তি জড়িত হৈছে সেই কথা পোহৰলৈ আহিব বুলি ইতিমধ্যে সকলোৱে বিশ্বাসী আৰু সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছে ইয়াৰ পিছতে পলায়ন হৈ আছে ৰিয়াজ হুছেইন আৰু প্ৰায় 2 জুলাইত ইতিমধ্যে যেহেতু তেখেতক হাজিৰ হোৱাৰ নিৰ্দেশনা দিছে থানাত আৰু ইয়াৰ পিছতে তেখেতৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছে এই অভিযোগ উঠাই ল'বৰ বাবে তেওঁ ভয় ভাবুকি খুৱাই তেওঁক বিভিন্ন ধৰণে ইতিমধ্যে এই চক্ৰটোৱে তেওঁৰ ভয় ভাবুকি দিয়াৰ কথা উল্লেখ কৰিছে ৰাজেশ আগৰৱালা নামৰ এইগৰাকী ব্যক্তি এগৰাকী 60 ঊৰ্ধৰ বয়সৰ ব্যক্তি সেইগৰাকী ব্যক্তিৰ সৈতে হানি ট্ৰেপিংৰ জালিয়াতি সংঘটিত কৰিছে এটা বৃহৎ চক্ৰ মনে এটা বৃহৎ চক্ৰই জাল পতা দেখিবলৈ পোৱা গৈছে যোৰহাটৰ দৰে এখন ঠাইত আৰু যোৰহাটৰ দৰে এখন ঠাইত হানি ট্ৰেপিংৰ ঘটনা সংঘটিত কৰি কোনো ব্যৱসায়ী ব্যক্তিৰ পৰা এনেধৰণৰ ঘটনা তেওঁলোকে সংঘটিত কৰিছে জালিয়াতি কৰি তেওঁলোকে লাখ টকা তেওঁলোকে উঠাইছে আৰু এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ ওচৰত যেহেতু এজাহাৰ দিয়া হৈছে এই এজাহাৰৰ পিছতে যোৰহাট আৰক্ষী প্ৰশাসন সৰব হৈছে আৰু যোৰহাটৰ আসুৰ সাধাৰণ যিগৰাকী সম্পাদক তেখেতৰ যি নাম সাঙুৰ খাইছে এই সমগ্ৰ ঘটনাৰ লগত তেখেতকো ইতিমধ্যে আৰক্ষীয়ে তদন্ত আগবঢ়াব আৰু ইয়াৰ পিছত সমগ্ৰ যি ঘটনা সেই ঘটনাই কোন দিশে গতি কৰে বা কেনেধৰণৰ পৰিস্থিতি বলি হয় বা যি ঘটনা সংঘটিত হৈছে ইয়াৰ ফলত যি দুই ভাতৃ পলায়ন কৰিছে সেই দুগৰাকী ব্যক্তিক আৰক্ষীয়ে কেতিয়াকৈ কৰায়ত্ব কৰিব সেই সমগ্ৰ বিষয়ক লৈ ইতিমধ্যে যিসকল
ব্যক্তি এই ঘটনাৰ বলি হৈছে বা আন যিসকল ব্যক্তিৰ নাম সামুখ আছে সেই সমগ্ৰ বিষয়ক লৈ ইতিমধ্যে তদন্ত কৰা হ'ব আৰক্ষীৰ তৰফৰ পৰা